অংকৰ পৰীক্ষালৈ মাজত আছে মাত্ৰ এটা দিন আৰু হয়তো তোমালোকৰ যিসকলে এতিয়া এই ভিডিঅ'টো চাইছা তোমালোকৰ হয়তো বহুতৰে সিলেবাস কমপ্লিট হোৱা নাই হয়তো বহুতৰ ভয় লাগি আছে যে হয়তো আমি এক্সামত পাছ কৰিম নে ফেইল কৰিম বহুতৰ হয়তো প্ৰিপাৰেচন ভাল যিসকলৰ প্ৰিপাৰেচন ভাল চলি আছে মই তেওঁলোকক নকওঁ যে তোমালোকে ভিডিঅ'টো চাই তোমালোকৰ টাইম ৱেষ্ট কৰা ইউ শুড গিভ ইউৰ টাইম টু ইউৰ প্ৰেক্টিছ আৰু কিন্তু যিসকলৰ এতিয়ালৈকে প্ৰিপাৰেচন ভাল চলা নাই যিসকলে ভয় কৰি আছে তেওঁলোকক উদ্দেশ্যে মই ভিডিঅ'টো বনাইছোঁ আৰু আই হোপ তোমালোকক এই পৰীক্ষাটোৱে হেল্প কৰিব পৰীক্ষালৈ মাজত আছে মাত্ৰ এটা দিন ওৱান ডে আৰু এতিয়া সিলেবাস যাৰ যাৰ কমপ্লিট হোৱা নাই তেওঁলোকে কি কি ষ্টেপছ ফ'ল' কৰিবা যাতে এটলিষ্ট তোমালোকৰ যিটো পাছিং মাৰ্কছ 27 প্লাছ যিটো আমি পাব লাগে এটলিষ্ট আমি 30 to 40 মাৰ্কছ আমি কেনেকৈ ছিকিউৰ কৰিব পাৰিম তো আমি প্ৰথমটো হৈছে যে আমি সকলো নপঢ়োঁ মিনছ এইটোৱে যে আমি সকলো চেপ্টাৰ এতিয়া পঢ়িবৰ সময় নাই আমি জাষ্ট পঢ়িম এইখিনিহে যিখিনি আমি আগতে পঢ়িছোঁ 2 নম্বৰ টিপ এইটো হৈছে যে যিখিনি আগত পঢ়িছা সেইখিনিকে এতিয়া আকৌ পঢ়া যিখিনি আগত পঢ়িছা আগত পঢ়াখিনি এইকাৰণে পঢ়িব কৈছোঁ ফাৰ্ষ্ট কিয়নো চোৱা এইখিনিৰ ওপৰত তোমালোকৰ অলপ গ্ৰীপ আছে অৰ্থাৎ তোমালোকে জানা যে এইখিনি টপিকছ মই জানো এইকেইটা ফৰ্মুলা মই ইউজ কৰিব জানো গতিকে তোমালোকে এইখিনি যদি পঢ়ি যোৱা এটলিষ্ট তোমালোকে ইয়াৰ পৰা যদি 15 নম্বৰো আহে তোমালোকে 12 to 13 মাৰ্কছ কিন্তু ইজিলি ইয়াৰ পৰা তোমালোকে পাব পাৰিবা সো ইয়াৰ পিছত আমাৰ যিটো 3rd নম্বৰ ষ্টেপ সেইটো হৈছে ফোকাছ অন ইজি টপিকছ অৰ্থাৎ আমি যিবোৰ ইজি টপিকছ সেইবোৰতে ফোকাছ কৰিম ফোকাছ অন উজু যিবোৰ চেপ্টাৰ্ছ আছে উজু চেপ্টাৰ্ছ প্লাছ টপিক মানে যিবোৰ এটা চেপ্টাৰৰ মাজৰ যিবোৰ কিছুমান এটা দুটা প্ৰশ্ন অৰ্থাৎ যিবোৰ এটা ধৰণৰ বিশেষ প্ৰশ্ন যে এইটো উজু যিটো তোমালোকে আগতে কৰি আহিছা চেপ্টাৰ ৱাইজত তোমালোকে সেইবোৰৰ ওপৰত বেছিকে ফোকাছ কৰা এতিয়া উজু চেপ্টাৰৰ ভিতৰত আমি কোনকেইটা চেপ্টাৰ পঢ়িবা চেপ্টাৰ যিটো 1 আছিল আমাৰ বাস্তৱ সংখ্যা তুলনামূলকভাৱে উজু তাৰপিছত হৈছে চেপ্টাৰ নম্বৰ 5 এৰিথমেটিক প্ৰগ্ৰেছন সেই চেপ্টাৰটো তুলনামূলকভাৱে বাকীবোৰতকৈ অলপ উজু হয় তাৰপিছত আহিলে চেপ্টাৰ 9 টো ইমান ইজি নহয় কিন্তু হয় যে কি চেপ্টাৰটো বহুত সৰু আৰু ৰিপিটেডলি একেকেইটা কুৱেশ্যনছকে আহি থাকে আৰু তাৰ পৰা আমি ইজিলি 4 মাৰ্কছ পাব পাৰিম গতিকে সেইটো চেপ্টাৰ তোমালোকে বেছি ফোকাছ কৰিবা চেপ্টাৰ নম্বৰ 10 বৃত্তৰ পৰা দেখা যায় যে একেধৰণৰ কুৱেশ্যনছ আহে চেপ্টাৰ 11 অংকন এটা বহুত উজু চেপ্টাৰ অংকনৰ পৰা এটা দেখা কুৱেশ্যন তোমালোকে পাবাই 3 বা 4 মাৰ্কছৰ কাৰণে এটলিষ্ট 3 মাৰ্কছৰ কাৰণে হ'লেও আহে তাৰপিছত আহিলে চেপ্টাৰ 12 বৃত্তৰ কালি এই চেপ্টাৰটো সৰু আৰু দেখা যায় যে প্ৰায় একেখিনি কুৱেশ্যনছকে আমাৰ পৰীক্ষাত আহি থাকে গতিকে তোমালোকে এইকেইটা চেপ্টাৰ আৰু লগতে চেপ্টাৰ 14 আৰু 15 প্ৰবেবিলিটি এই চেপ্টাৰটো 15 নম্বৰ চেপ্টাৰ প্ৰবেবিলিটি আছিলে ইয়াৰ পৰা তোমালোকৰ 3 to 4 মাৰ্কছ বা 5 মাৰ্কছ পৰ্যন্ত এটা ডাঙৰ প্ৰশ্ন আহে গতিকে তোমালোকে এইখিনি চেপ্টাৰ যদি গোটেইখিনি যদি আগতে যদি পঢ়ি থৈছা বা এইখিনিক তোমালোকে এতিয়া যদি গুৰুত্ব আৰোপ কৰা তোমালোকে কিন্তু 35 প্লাছ আৰামছে ছিকিউৰ কৰিব পাৰিবা কাৰণ এইকেইটা চেপ্টাৰ দেখাত সৰু হয় কিন্তু 4 to 5 মাৰ্কছ ইজিলি আহে গতিকে তোমালোকে ইয়াৰ পৰা কিন্তু 35 মাৰ্কছ প্লাগ যদি ভালকৈ যদি পঢ়া কিন্তু আৰামছে ছিকিউৰ কৰিব পাৰিবা কিন্তু মনত ৰাখিবা যে আমাৰ এতিয়াও কিন্তু ফাৰ্ষ্ট প্ৰায়ৰিটি এইখিনি হ'ব লাগিব যে যিখিনি আমি আগতে পঢ়িলোঁ আমি সেইখিনিকে প্ৰথম সলভ কৰিম বা প্ৰথম আমি কৰিম নে আমি এটা ৰিভিজন কৰিম আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি এইখিনি আৰু ছেকেণ্ডত আমি এইখিনিক দিম অৰ্থাৎ যেতিয়া আমি প্ৰথম আগতে পঢ়া টপিকছখিনি পঢ়ি শেষ কৰিম তাৰপিছতহে আমি এইখিনি চেপ্টাৰ্ছ কমপ্লিট কৰিম তোমালোকে কমপ্লিট কৰিবা কেনেকৈ চোৱা এই দুইটা ভাগেই অৰ্থাৎ এইখিনি আগতে পঢ়ি অহা যিখিনি আছিলে সেইখিনি আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ল সেইখিনি আমি কমপ্লিট কৰিলোঁ 2 নম্বৰত এইখিনি কমপ্লিট কৰিব লাগিব আমি কমপ্লিট কৰিম কেনেকৈ প্ৰথমতে চোৱা আমি কি কৰিম ৰিভিজন এটা লেকচাৰ চাম ৰিভিজন তোমালোকে বুজিছা না গোটেই চেপ্টাৰটো যে গোটেই ফৰ্মুলাছখিনি এটা মাত্ৰ বা 10 বা 15 মিনিটৰ ভিতৰত যে ৰিভাইজ কৰি দিয়ে যে তেনেকুৱা ধৰণৰ এটা ৰিভিজন লেকচাৰ চাম এইটো মনত ৰাখিবা 15 পৰা 20 মিনিটৰ ভিতৰত চাবা 15 পৰা 20 মিনিটতকৈ বেছি হ'লে নাচাবা কাৰণ আমাৰ ইয়াতো চোৱা এতিয়া অলমষ্ট প্ৰায় 8টা চেপ্টাৰ আছে গতিকে 8টা চেপ্টাৰ আমিতো শেষ কৰিব লাগিব গতিকে তোমালোকে মনত ৰাখিবা যে এটা ভিডিঅ' 15 পৰা 20 মিনিট দীঘল হ'ব লাগিব তাতকৈ বেছি হ'লে তোমালোকৰ টাইমটো ৱেষ্ট হ'ব অলপ গতিকে ইমান দৰকাৰ নাই তাৰপিছত কি কৰিবা মই যিখিনি তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ভিডিঅ' দিছিলোঁ ইম্পৰ্টেণ্ট কুৱেশ্যন আমাৰ এটা ছিৰিজ আছিলে মই তোমালোকক দিছিলোঁ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি কি কৰিবা তোমালোকে সলভ কৰিবলৈ মই এইখিনি এইকাৰণে কৈছোঁ চোৱা তোমালোকে যদি CBSE যদি ভিডিঅ' চাবলৈ যোৱা তাত কিন্তু আমাৰ কমন নপৰে আৰু মই তোমালোকক যিখিনি কুৱেশ্যনছ দিছোঁ সেইখিনি সেবাৰ মডেল পেপাৰ আৰু লগতে লাষ্ট প্ৰিভিয়াছ ইয়েৰ যিখিনি কুৱেশ্যনছ আছিলে সেইখিনিৰ ওপৰত বেছ কৰি দিছোঁ
গতিকে তোমালোকে সেইখিনি যদি ভালকৈ যদি কৰিছা তোমালোকে কিন্তু মই গেৰেণ্টি দি ক'ম যে তোমালোকে 30+ কিন্তু আৰামছে পাবা। মই এই চেপ্টাৰছখিনি যদি তোমালোকে যদি এইকেইটা চেপ্টাৰ যদি কমপ্লিট কৰি যোৱা আৰু যদি আগতে পঢ়াখিনি যদি ভালকৈ যদি পঢ়ি যদি যাব পাৰা তোমালোকে 30+ কিন্তু গেৰেণ্টি পাবা। হয়তো তোমালোকে 40 বা 50 মাৰ্কছ পৰ্যন্ত পাই যাবলৈ আছা। গতিকে তোমালোকে এইখিনি ছল্ভ কৰিবা। এতিয়া ছল্ভ কৰোঁতে কি কৰিবা যে তোমালোকে যেতিয়া অৰ্থাৎ তোমালোকে সমাধানটো উলিয়াবা তোমালোকে চিঞৰি সমাধান উলিয়াবা। চিঞৰি মানে এইটো কাৰণে কৈছোঁ যে তোমালোকে ষ্টেপছখিনি গাই যাবা ষ্টেপছখিনি। অৰ্থাৎ যে এইটো ষ্টেপত আমি এইটো কৰিলোঁ, ইয়াত আমি প্লাছ কৰিছিলোঁ, ইয়াত আমি ধৰা এইটোৰ ফৰ্মুলা পুট কৰিলোঁ, তেনেকৈ তোমালোকে গাই যাবা। গাই গ'লে কি হ'ব আমাৰ ব্ৰেইনত কথাখিনি সোমাই যাব যে আমি এইটো ষ্টেপছ কৰিছিলোঁ। তেতিয়া তোমালোকৰ বুজিবলৈ সহজ হ'ব আৰু অতি সোনকালে তোমালোকে গোটেই কথাখিনি মনত সোমাই ল'ব পাৰিবা। কাৰণ আমাৰ হাতত সময় কম, গতিকে আমি যিমান পাৰোঁ সিমান কম সময়ৰ ভিতৰতে আমাৰ কথাখিনি সোমাবলৈ ট্ৰাই কৰিব লাগিব, কাৰণ আমাৰ হাতত সময়টো নিচেই কম। আৰু তোমালোকৰ এটা টাইম টেবুলটো কি ফ'ল' কৰিবা, তোমালোকে এটা ভিডিঅ'টো চোৱা মই হয়তো 10 to 10:30 ভিতৰত আপলোড হৈ যাব। তোমালোকে 3 to 4 PM ভিতৰত অৰ্থাৎ আবেলি 3টাৰ পৰা 4টা বজাৰ ভিতৰত কি কৰিবা, আগতে পঢ়ি অহা যিখিনি টপিক আগতে পঢ়ি অহাবোৰ সেইখিনি কমপ্লিট কৰি ল'বা। তাৰপিছত অলপমান সময় ব্ৰেক ল'বা, কাৰণ অলপ ভাগৰ লাগিব পাৰে। তাৰপিছত তোমালোকে 4:30 মানৰ পৰা 7টা বজালৈকে কি কৰিবা, ৰিভিজন লেকচাৰ্ছখিনি চাই ল'বা। ৰিভিজন লেকচাৰ এইখিনি যে মই কৈছিলোঁ 15 পৰা 20 মিনিটৰ এটা ভিডিঅ' প্ৰত্যেকটো চেপ্টাৰৰ যিখিনি ইজি আছিলে সেইখিনি চবৰে চাবলৈ কোৱা নাই, এইটো মনত ৰাখিবা। কাৰণ আমি যদি টান চেপ্টাৰবোৰৰ মাজত আমি যদি নিজৰ সময়বোৰ নষ্ট কৰোঁ এতিয়া, সেইটো কিন্তু এটা বৰ ভাল কথা নহ'ব। কাৰণ চোৱা কিছুমান চেপ্টাৰ বহুত টান হয় আৰু নম্বৰ বহুত কম আহে। গতিকে সেইবোৰৰ ওপৰত আমি ইমান টাইম ৱেষ্ট কৰি লাভ নাই। গতিকে ফ'কাছ অন ইজি টপিকছ উইথ কেৰিং হাই মাৰ্কছ। গতিকে যিখিনি হাই মাৰ্কছ দিব সেইখিনিৰ ওপৰত আমি যিখিনি সহজ সেইখিনিৰ ওপৰত মেইনলি ফ'কাছ কৰোঁ। তাৰপিছত চোৱা 7টা বজালৈকে আমি ৰিভিজন লেকচাৰ্ছখিনি চাই শেষ কৰিলোঁ। তাৰপিছত কি কৰিবা, 7:30 পৰা ৰাতি যিমান বাজে 3টা 4টা 5টা বাজিব পাৰে, ৰাতি নুশুবা। ফ্ৰেংকলি কৈছোঁ, কাৰণ চোৱা এতিয়া মাত্ৰ হাতত আছে এদিন। গতিকে আজিয়ে যদি নপঢ়া কেতিয়া পঢ়িবা? কাৰণ আজিয়ে আমাৰ লাষ্ট ডে আছে আমাক নিজকে প্ৰুভ কৰা। যদি মেথছত ফেইল কৰা গোটেই পৰীক্ষাতে ফেইল, আকৌ জানো বেটাৰমেণ্ট পৰীক্ষা দিবলৈ গৈ ভাল লাগিব? নালাগে নিশ্চয়। গতিকে আজি লাগিলে 3টা বাজক, 4টা বাজক, 5টা বাজক, লাগিলে ৰাতি নুশুৱাই, কিন্তু যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনছ দিছিলোঁ সেইখিনি ছল্ভ কৰি ৰিভিজন কৰি প্ৰেক্টিছ কৰিহে শুবলৈ যাবা। লাগিলে যদি শুবলৈ টাইম নহয়ও নুশুবা, কাৰণ চোৱা মাজত এটা দিন আছে। আজি যদি নপঢ়া আৰু পঢ়িবলৈতো সময় নোপোৱা, আৰু যদি আমি পাছ নকৰোঁ কিমান লাজৰ কথা হ'ব। কিন্তু যদি 30+ মাৰ্কছ পাব মোৰ মন আছে, যদি অংকৰ পৰীক্ষা যদি পাছ কৰিবলৈ যদি মন আছে, এই ভিডিঅ'টো চোৱা। এই ভিডিঅ'টো চাই মই কোৱা কথাখিনি ফ'ল' কৰা, পৰীক্ষাত গেৰেণ্টি পাছ কৰিবা। গতিকে মই তোমালোকক সময় নষ্ট নকৰোঁ। অল দ্য বেষ্ট ফৰ ইয়ৰ এক্সামছ। মই আশা কৰোঁ তোমালোকৰ সকলোৰে ভাল হওক। তোমালোক সকলোৱে মোৰ ভাইটি ভণ্টিৰ নিচিনা। তোমালোকৰ কষ্ট কৰিছোঁ আৰু মই আশা কৰিম যে তোমালোকে কষ্টৰ ফলটো মোক দিয়া, তোমালোকে পাছ কৰি। গতিকে অল দ্য বেষ্ট, থেংক ইউ, বাই বাই।